বৰফৰ তলত লুকাই থকা সন্ত্ৰাসবাদীৰ সম্ভেদ ভাৰতীয় সেনাই কেনেকৈ পাইছিল সেনাৰ কবলৰ পৰা তিনিবাৰকৈ কেনেকৈ সন্ত্ৰাসবাদীয়ে পলায়ন কৰে 2001 চনত ভাৰতৰ সংসদত কোনে আক্ৰমণ কৰিছিল 2006 চনত মুম্বাইত সংঘটিত হোৱা ৰেল বিস্ফোৰণত কাৰ হাত আছিল 2020 চনৰ 1 এপ্ৰিলৰ কথা LOCৰ ওচৰৰ 10,000 ফুট ওখ পাহাৰত গছৰ পৰা আৰম্ভ কৰি শিললৈকে সকলো বৰফেৰে আৱৰি ধৰিছিল চকুৱে যিমান দূৰ মনিব পাৰি মাথো বৰফ আৰু বৰফ লগতে বতাহু ইমান তীব্ৰতৰ আছিল যে একো শুনা পোৱা নগৈছিল এই নিস্তব্ধ পৰিবেশটো পাকিস্তানৰ ফালে কিছু চালচলন অনুভৱ কৰিব পৰা গৈছিল তথ্য পোৱা গৈছিল যে 5টা সন্ত্ৰাসবাদীয়ে মুখখন কাপোৰেৰে ঢাকি হাতত বন্দুক লৈ ভাৰতৰ দিশে আগবাঢ়ি গৈ আছিল এক বিপদজনক ষড়যন্ত্ৰৰ গোন্ধ পোৱা গৈছিল LOCৰ সীমা বেৰবোৰ বৰফৰ তলত পুত গৈছিল ফলত সহজে সীমান্ত পাৰ হৈ কাশ্মীৰৰ প্ৰান্তৰলৈ যাব পৰা গৈছিল বিস্তাৰিত বৰফৰ বাবে চোৰাংচোৱাগিৰি কৰিবলৈ ড্ৰোনৰ সহায় লোৱা হৈছিল কমাণ্ড চেণ্টাৰত ড্ৰোন সম্ভালি থকা ৰেজিমেণ্টৰ এজন জোৱানে LOCৰ ওচৰত সন্ত্ৰাসবাদীৰ ভৰিৰ ছাপ দেখিছিল দূৰৈৰ পৰা এজন সৈনিকে সেইবোৰ জন্তুৰ ভৰিৰ ছাপ বুলি ভাবিছিল যদিও পিছত সঠিক তথ্য পোহৰলৈ আহিল তেওঁলোকৰ সন্দেহ সত্য বুলি প্ৰমাণিত হ'ল লগে লগে তেওঁ এই তথ্য নিজৰ জ্যেষ্ঠ বিষয়াক দিয়ে আৰু কোনো পলম নকৰাকৈ জ্যেষ্ঠজনে তদন্তৰ বাবে এটা দল পঠিয়াই দিয়ে আজিৰ এই ভিডিঅ'টোত আমি জানিব পাৰিম যে ভাৰতীয় সেনাই কোনো ডাঙৰ আক্ৰমণ কৰাৰ আগতেই কেনেকৈ সন্ত্ৰাসবাদীৰ অভিসন্ধিত পানী পেলাইছিল লগতে জানিম এই সন্ত্ৰাসবাদীসকলে কেনেকৈ তিনিবাৰকৈ সেনাৰ কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আন অপাৰেশ্যনৰ দৰে এই অপাৰেশ্যনটো সহজ নাছিল বৰঞ্চ এনে এক অপ্ৰত্যাশিত পৰিঘটনা ঘটিছিল যিটো কোনেও কেতিয়াও আশা কৰা নাছিল কমাণ্ডিং অফিচাৰৰ পৰা নিৰ্দেশ পোৱাত জাট ৰেজিমেণ্টৰ জোৱানৰ এটা দল সেই অঞ্চলত উপস্থিত হয় তাত উপস্থিত হোৱাৰ লগে লগে এই সৈনিকসকলে সেই ভৰিৰ ছাপবোৰ অনুসৰণ কৰিবলৈ আৰম্ভ কৰে কিছু সময়ৰ পিছত এই চিনবোৰ তেওঁলোকক আন এটা পাহাৰলৈ লৈ যায় পাহাৰ পোৱাৰ লগে লগে 5জন সন্ত্ৰাসবাদীক দেখা পায় আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতেই সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰে প্ৰচণ্ড গুলিয়াগুলি হয় যদিও সন্ত্ৰাসবাদী কেইটা তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় পিছদিনা অৰ্থাৎ 2 এপ্ৰিলত 41 আৰু 57 নেশ্যনেল ৰাইফলৰ জোৱানকো এই অভিযানত অন্তৰ্ভুক্ত কৰা হৈছিল আকৌ এবাৰ সন্ত্ৰাসবাদীক দেখা যায় কিন্তু বৰফৰ আশ্ৰয় লৈ পুনৰ লুকাই পলাবলৈ সক্ষম হয় 3 এপ্ৰিলতো একে ক্ৰম চলি থাকিল সন্ত্ৰাসবাদী দেখা যায় আৰু তাৰ পিছত হঠাতেই অদৃশ্য হৈ পৰে সেনাই বুজি পাইছিল যে এইকেইটা প্ৰশিক্ষিত সন্ত্ৰাসবাদী সেয়েহে বাৰে বাৰে অৰণ্যত সফলতাৰে আত্মগোপন কৰি আছিল 4 তাৰিখে কৌশল সলনি কৰা হয় আৰু মানৱবিহীন বিমানৰ সহায় লোৱা হয় উগ্ৰপন্থীক শেষবাৰৰ বাবে দেখা গৈছিল নিয়ন্ত্ৰণ ৰেখাৰ সমীপত চামচাবাৰী শৃংগৰ উত্তৰ আৰু দক্ষিণে তালৈ মানৱবিহীন বিমান পঠিয়াই প্ৰতিটো চুকত তালাচী চলোৱা হয় এই বিমান ইমানে সক্ষম আছিল যে গছ আৰু শিলৰ আঁৰত লুকাই থকা সন্ত্ৰাসবাদীকো বিচাৰি উলিয়াব পাৰিছিল যেতিয়া সন্ত্ৰাসবাদীক সঠিক স্থান গম পোৱা যায় তেতিয়া ওচৰৰ আৱা জুৰুম আজফলবি আদি গাঁওবোৰত ঘেৰাও কৰা হয় তাত চতুৰ্থ পেৰা SF নিয়োগ কৰা হয় 1961 চনত গঠন হোৱা এই ইউনিটটো ইমানেই কাৰ্যক্ষম আছিল যে 2016 চনৰ অপাৰেশ্যনো ইয়াৰ জৰিয়তে সম্পন্ন কৰা হৈছিল আৰু সন্ত্ৰাসবাদী কেইটাৰ কথা ক'বলৈ গ'লে তেওঁলোক 1980 চনত হাফিজ ছাইদে গঠন কৰা পাকিস্তানৰ লস্কৰ-ই-তৌবা সংগঠনৰ আছিল এই সংগঠনটোৱে আছিল 2001 চনত সংসদত আক্ৰমণ চলোৱা কুখ্যাত সংগঠনটো 2006 চনত মুম্বাইত সংঘটিত হোৱা ৰেল বিস্ফোৰণত 180 জনতকৈ অধিক নিৰীহ লোকৰ মৃত্যু হৈছিল এই সংগঠনটোৰ বাবে এইটোৱে আছিল সেই সন্ত্ৰাসবাদীৰ সংগঠন যিয়ে ভাৰতক 26 আৰু 11ৰ দৰে বেদনাদায়ক আক্ৰমণ দিছিল এই সন্ত্ৰাসবাদীসকলে যিমানেই প্ৰশিক্ষণ নাপাওক কিয় পেৰা SFৰ সাহসী কামাণ্ডৰ সন্মুখত তাহাঁতৰ অস্তিত্বই নাথাকে ভাৰতীয় কামাণ্ডৰ সন্মুখত তাহাঁতৰ প্ৰশিক্ষণ কেনেকৈ ছিন্ন ভিন্ন হৈ পৰিছিল জানো আহক 2020 চনৰ 4 এপ্ৰিলৰ নিশা কুপৱাৰাৰ বৰফেৰে আবৃত পাহাৰবোৰ চন্দ্ৰৰ পোহৰত জিলিকি উঠিছিল আৰু গভীৰ নিস্তব্ধতা সৃষ্টি হৈছিল হঠাৎ এখন হেলিকপ্টাৰ পাহাৰৰ ওপৰেৰে উৰিবলৈ আৰম্ভ কৰিছিল
কিছু সময়ৰ পিছত এডাল ৰছী তললৈ নমাই এজনকৈ মুঠ 16জন কামাণ্ডো নামি আহিছিল। সিংহৰ দৰে সন্ত্ৰাসবাদী ধৰিবলৈ জংঘলত প্ৰৱেশ কৰিছিল। এই কামাণ্ডোসকলৰ নেতৃত্বত আছিল সঞ্জীৱ কুমাৰ আৰু দলৰ আন সদস্যসকল আছিল হাবিলদাৰ দেৱেন্দ্ৰ সিং, পাৰাষ্ট্ৰোপাৰ বালকৃষ্ণ, সুনম চেৰিং, ছাত্ৰপাল সিং আৰু অমিত কুমাৰ। তাপমাত্ৰা প্ৰায় -15 ডিগ্ৰীলৈ নামি আহিছিল আৰু কামাণ্ডোসকলৰ কঁকাললৈকে বৰফ উপনীত হৈছিল। জাতিৰ সেৱাৰ অনুভূতিৰে এই কামাণ্ডোসকলে 5 ঘণ্টা ধৰি অবিৰতভাৱে এনে অৱস্থাতো সন্ত্ৰাসবাদীৰ সন্ধানত ৰৈ আছিল। পুৱা 4 বাজিছিল যেতিয়া এঠাইত পুনৰ ভৰিৰ চাপ দেখা গ'ল। লগে লগে কামাণ্ডোসকল সজাগ হৈ নিজকে 3টা গোটত বিভক্ত কৰিছিল আৰু ইফালে সিফালে চাই লাহে লাহে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। কিন্তু ইমান ঘণ্টা চেষ্টা কৰিও তেওঁলোকে অনুভৱ কৰিছিল যে হয়তো সেইদিনাও তেওঁলোকে একো লাভ কৰিব নোৱাৰিব। কিন্তু সেই সময়তে এটা ডাঙৰ শব্দ শুনা গ'ল আৰু আগফালে খোজকাঢ়ি থকা দেৱেন্দ্ৰ আৰু বালকৃষ্ণ হঠাতে নোহোৱা হৈ গ'ল। পিছে পিছে যোৱা 4জন কামাণ্ডোৱে চকুৰ পলকতে তেওঁলোকৰ সংগীসকল ক'ত নোহোৱা হৈ গ'ল সেয়া বুজিব পৰা নাছিল। আগবাঢ়ি দৌৰি গৈ দেখে যে দুয়োজনেই বৰফেৰে আবৃত গুহা এটাত পৰি গৈছিল। সেই সময়তে ঘটিলে এক আচৰিত ঘটনা। কামাণ্ডো দুজনে নিজকে সন্ত্ৰাসবাদীৰ পৰা মাত্ৰ 10 ফুট দূৰত পাইছিল। হঠাৎ সেইটোৱে আছিল দুধৰ্ষ সন্ত্ৰাসবাদী কেইটা লুকাই থকা ঠাই। কামাণ্ডো কেইজনে বন্দুক তুলি গুলী চলাবলৈ চেষ্টা কৰিছিল। ইফালে তেওঁলোকক উদ্দেশ্যি সন্ত্ৰাসবাদীৰো নিৰ্বিচাৰ গুলীবৰ্ষণ। কিন্তু সন্ত্ৰাসবাদী কেইটাই পুনৰ ট্ৰিগাৰ টিপাৰ আগতেই 2জন কামাণ্ডো তাহাঁতৰ ওপৰত জঁপিয়াই পৰে। তাৰ পিছতেই ওপৰত থকা বাকী 4জন কামাণ্ডোও গুহাটোত জঁপিয়াই পৰে আৰু সন্ত্ৰাসবাদী কেইটাৰ ওপৰত গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। সেই সময়ছোৱাত আমাৰ 2জন কামাণ্ডো কেইবাটাও গুলীত আঘাতপ্ৰাপ্ত হৈছিল যদিও তেওঁলোক দুয়োজনে সন্ত্ৰাসবাদী কেইটাক হত্যা কৰিবলৈ দেহৰ সৰ্বোচ্চ শক্তি লগাই দিছিল। প্ৰতিজন সৈনিকক শিকোৱা হয় যে তেওঁ কেতিয়াও নিজৰ কোনো সতীৰ্থক আঘাতপ্ৰাপ্ত অৱস্থাত এৰি যাব নোৱাৰিব। সুবেদাৰ সঞ্জীৱ আৰু পাৰাষ্ট্ৰোপাৰ অমিতে যেতিয়া সতীৰ্থসকলক আহত অৱস্থাত দেখিলে তেওঁলোকে লগে লগে তেওঁলোকক বচাবলৈ চেষ্টা কৰে। সুনম আৰু ছাত্ৰপালে পিছফালৰ পৰা কভাৰ ফায়াৰ দি আছিল, কিন্তু সঞ্জীৱ আৰু অমিতকো গুলীয়ে আঘাত কৰিছিল। ইটোৰ পিছত সিটোক 15টা গুলীত অমিত পৰি গৈছিল। কিন্তু ভাৰতীয় সেনাৰ এই কামাণ্ডোসকলে শত্ৰুক শেষ নকৰালৈকে ৰৈ নাথাকে। ইমানকেইটা গুলীৰ আঘাত পোৱাৰ পিছতো সঞ্জীৱ আৰু অমিতে সন্ত্ৰাসবাদীৰ পৰা বন্দুক কাঢ়ি লৈ যুদ্ধ আৰম্ভ কৰে। গুহাটো ইমানেই সংকীৰ্ণ আছিল যে গুলী চলালে নিজৰ সংগীৰে ক্ষতি হৈছিল। সেইবাবেই ছাত্ৰপালেও হাতেৰে আক্ৰমণ কৰে। পিছফালে সুনমে লগৰ দুয়োকে চিকিৎসাৰ সহায় দিবলৈ আৰম্ভ কৰে। আক্ৰমণ তীব্ৰ হৈ পৰিছিল। সঞ্জীৱে এটা সন্ত্ৰাসবাদীক কঁকাল আৰু নাকত আঘাত কৰি অচেতন কৰি পেলাইছিল। 15টা গুলীত আঘাত পোৱাৰ পিছতো অমিতে 2টা সন্ত্ৰাসবাদীক শেষ উশাহলৈকে ঘোচা মাৰি হত্যা কৰিবলৈ সক্ষম হয়। ছাত্ৰপাল আৰু 3য় সন্ত্ৰাসবাদীৰ মাজত অব্যাহত আছিল যুঁজ। ছাত্ৰপালে তেওঁৰ ডিঙিত ধৰি লৈছিল, কিন্তু সন্ত্ৰাসবাদীয়ে নিজকে মুক্ত কৰিবলৈ সক্ষম হয়। লগে লগে বন্দুক তুলি প্ৰতিটো দিশতে গুলী চলাই পলাই যাবলৈ ধৰিছিল। গুহাটোত উপস্থিত থকা প্ৰতিজন কামাণ্ডো গুলীয়ে খুন্দা মাৰিছিল আৰু এনে লাগিছিল যেন তেওঁ সহজেই পলায়ন কৰিব পাৰিব। কিন্তু সেই সময়তে ছিকিমৰ সুনমে দূৰৰ পৰা গ্ৰেনেড নিক্ষেপ কৰে। গ্ৰেনেড বিস্ফোৰণত গুহাৰ পৰা ওলাই অহা সন্ত্ৰাসবাদীটো পোনে পোনে নৰকলৈ যায়। গোটেইকেইটা সন্ত্ৰাসবাদী নিহত হৈছিল যদিও প্ৰথমে আহত হোৱা কামাণ্ডো দুয়োজনে ইতিমধ্যে শ্বহীদ লাভ কৰিছিল। আনকি ছাত্ৰপালো সেই শেষৰ সন্ত্ৰাসবাদীটোৰ গুলীত গুলীবিদ্ধ হৈ জাতিৰ সেৱাত শ্বহীদ হয়। কেইঘণ্টামানৰ পিছত বেকআপ দলটোৱে নিজৰ সতীৰ্থসকলক বিচাৰি পাইছিল। সঞ্জীৱ, অমিত আৰু সুনম আহত হৈছিল, কিন্তু উশাহ নিশাহ লৈ আছিল। লগে লগে তেওঁলোকক হেলিকপ্টাৰেৰে সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়। অপাৰেশ্যনটো কেইবা ঘণ্টাও ধৰি চলিছিল বাবে সঞ্জীৱ আৰু অমিতৰ ইমানেই ৰক্তক্ষৰণ হৈছিল যে পিছত তেওঁলোকো শ্বহীদ হয়। অভিযানৰ অন্তত একমাত্ৰ কামাণ্ডো সুনম বাচি আছিল। প্ৰায় এবছৰৰ পিছত সুবেদাৰ সঞ্জীৱ কুমাৰক মৰণোত্তৰভাৱে কীৰ্তি চক্ৰৰে সন্মানিত কৰা হয়। সুনম চেৰিং তামাঙক শৌৰ্য চক্ৰৰে সন্মানিত কৰা হয়। অমিত, ছাত্ৰপাল আৰু দেৱেন্দ্ৰই সেনা পদক লাভ কৰে। এয়াই আমাৰ ভাৰতীয় সেনা, যিয়ে বৰফৰ পৰা মৰুভূমিলৈকে প্ৰতিটো পৰিস্থিতিত আমাক ৰক্ষা কৰিবলৈ কোনো সংকোচ নকৰাকৈ আগবাঢ়ি যায়।